বন্ধুসকল, বহুত এনে প্ৰতিভা আছে যি সময়ৰ সোঁতত হেৰাই যায়গৈ, বিকাশ হ'বই নাপায়। কাৰণ বিকাশ হ'বৰ বাবে তেওঁলোকে সুযোগেই নাপায়, কোনো সুবিধাই নাপায়। কাৰণ তেওঁলোকে বাস কৰে গাঁৱত, আৰু গাঁৱত সেই সুযোগ নাথাকে, সেই সুবিধা নাথাকে। আৰু সুযোগ আৰু সুবিধাৰ অভাৱত তেওঁলোকৰ প্ৰতিভা হৈ থাকি যায়, এদিন সময়ৰ সোঁতত হেৰাই যায়গৈ। এই স্কুলৰ ল'ৰা কেইজনক দেখা পাইছে ফুটবল খেলি আছে। তাৰে এজন যি আকাশী ৰঙৰ জেকেট পিন্ধি আছে, সেই ল'ৰাজনক আপোনালোকে সকলোৱে লক্ষ্য কৰিব। মই প্ৰত্যেক দিনাখনে সেই ল'ৰাজনক লক্ষ্য কৰোঁ। তেওঁৰ ফুটবল খেলাৰ আগ্ৰহ দেখা পাই মই আচৰিত পাওঁ। তেওঁৰ অনুশীলনবিলাক দেখি পালে মই আচৰিত পাওঁ। আচৰিত অনুশীলন কৰি থাকে। স্কুল যেতিয়া ৰিক্ৰেশ্যন দিয়ে, প্ৰত্যেক স্কুলৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকল ওলাই আহে ফিল্ডলৈ। কিন্তু এই ল'ৰাজনে সদায় ফুটবলটো লৈ পেলাই কেইজনমান ল'ৰাৰ সৈতে অনুশীলন কৰি থাকে, আৰু অনুশীলন কৰাৰ মই ধৰণ দেখা পাই পেলাই, তাৰ আগ্ৰহ দেখা পাই পেলাই মই আচৰিত পাওঁ। আৰু সেই আচৰিত পাই পেলাই মই ভিডিঅ'টো বনাবৰ কাৰণে চিন্তা কৰিলোঁ, যাতে এই ল'ৰাজনৰ ভিডিঅ'টো বনাই পেলাই মই শ্বেয়াৰ কৰোঁ, যাতে এই প্ৰতিভাটো সকলোৱে দেখা পায়। এই ল'ৰাজনৰ প্ৰতিভাটোক যাতে সকলোৱে দেখা পায়, আৰু অসম চৰকাৰে দেখা পায়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দেখা পায় যে গাঁৱৰ ভিতৰতো এনে প্ৰতিভা লুকাই আছে। প্ৰায় প্ৰতিভা লুকাই থাকে গাঁৱৰ ভিতৰত, কিন্তু গাঁৱৰ ভিতৰত লুকাই থকা প্ৰতিভাখিনি ওলাই আহিব নোৱাৰে। সেই প্ৰতিভাখিনিক উলিয়াই আনিব নোৱাৰে, কাৰণ তেওঁলোকে সেই সুযোগ নাপায়, সেই সুবিধা নাপায়। আৰু সেই সুযোগ সুবিধা নোপোৱাৰ বলতে প্ৰতিভা হৈ থাকি যায়, এদিন সময়ৰ সোঁতত হেৰাই যায়। তেওঁলোকৰ সপোনবিলাক এদিন সপোন হৈ থাকি যায়। এই কণমানি ল'ৰাটোৱে, এই ল'ৰাজন বয়স প্ৰায় 12-13 বছৰ হ'ব, কাৰণ ক্লাছ 8ত পঢ়ি আছে। ক্লাছ 8ত পঢ়ি থকা ল'ৰাজন বয়স 12-13 বছৰৰ ওপৰত নহ'ব, কিন্তু এই 12-13 বছৰ বয়সতে তাৰ ফুটবল খেলাৰ যিটো অনুশীলন, ফুটবল খেলাৰ যিটো পদ্ধতি দেখিলে আপোনালোকে আচৰিত পাব। মই ফুটবল খেলৰ বিষয়ে ভালকৈ নাজানো, কিন্তু তাৰ যিখিনি মই খেল দেখি থাকোঁ, যিখিনি সি অনুশীলন কৰা দেখি থাকোঁ, আচৰিত লাগে। প্ৰত্যেকজনতকৈ তাক অলপ বেলেগ লাগে। মই প্ৰত্যেকজন স্কুলৰ ল'ৰা ছোৱালীক দেখা পাওঁ, বা ফিল্ডত আহি পেলাই যিকোনো বস্তু খেলি থাকে, কিন্তু সিমান ইণ্টাৰেষ্ট দি বা সিমান আগ্ৰহ দি পেলাই কোনো খেল নেখেলে। কিন্তু এই হালধীয়া যি আকাশী ৰঙৰ জেকেট পিন্ধা ল'ৰাজন, সেই ল'ৰাজনক মই প্ৰত্যেক দিনাখনেই লক্ষ্য কৰোঁ যে সি বহুত ইণ্টাৰেষ্ট দি পেলাই, বহুত আগ্ৰহেৰে ফুটবল খেলে, বহুত আগ্ৰহেৰে ফুটবল খেলে। গতিকে তেওঁলোকে সেই সুযোগকণ নাপায়, সুবিধাকণ নাপায়। যদি এই ল'ৰাজনে এইটো বয়সতেই ভাল এটা সুযোগ পায় নহয়, মই 100% গেৰেণ্টি দি ক'ব পাৰিম, মোৰ দৃঢ় বিশ্বাস, তাৰমানে এই ল'ৰাজনে যদি ভাল এটা সুযোগ পায়, সুবিধা পায়, দেশলৈ ভাল এটা গৌৰৱ কঢ়িয়াই আনিব পাৰিব, এটা ভাল সুনাম কঢ়িয়াই আনিব পাৰিব। মই এইটো একদম দৃঢ় বিশ্বাসেৰে ক'ব পাৰোঁ, কাৰণ ল'ৰাজনক মই প্ৰত্যেক দিনাখনেই লক্ষ্য কৰোঁ। আপোনালোকলৈ ভিডিঅ'টো এইটো কাৰণে আগবঢ়াইছোঁ যে আপোনালোকেও এই ল'ৰাজনক অকণমান লক্ষ্য কৰক, আৰু যদি ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, যাতে এই ল'ৰাজনে কিবা এটা সুযোগ পায়, সুবিধা পায়। অসম চৰকাৰে যাতে কিবা এটা সুযোগ দিয়ে, সুবিধা দিয়ে। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যাতে এই সুযোগকণ এই বয়সতে যদি তাক দিয়ে নহয়, সি এটা ভাল খেলুৱৈ হ'ব পাৰিব, ফুটবল খেলুৱৈ, এজন ভাল দক্ষ থকা খেলুৱৈ হ'ব পাৰিব। মই সেইটো দৃঢ় বিশ্বাস, মোৰ বহুত বিশ্বাস আছে সেইটো, কাৰণ মই তাক প্ৰত্যেক দিনাখনেই লক্ষ্য কৰোঁ। গতিকে সকলোলৈ অনুৰোধ, যাতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে অসম চৰকাৰৰ যিকোনো মন্ত্ৰী মহোদয় বা MLA মহোদয়, যোনেই নহওক, যাৰ কাৰোবাৰ চকুত পৰিলে হ'ল, মাত্ৰ চকুত পৰাকৈ যাতে সকলোলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু এই ল'ৰাটোৱে যাতে সোণালী সুযোগ এটা পায়। কাৰণ আৰু লগতে মই মুখ্যমন্ত্ৰী মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক বা অসম চৰকাৰলৈ অনুৰোধ যে চহৰত যিখিনি
মানে খেলৰ বাবে প্ৰশিক্ষণ দিয়া যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থা যদি গাঁৱত কৰে তেতিয়াহ'লে প্ৰত্যেক গাঁৱত যদি এনেকুৱা এটা প্ৰশিক্ষণ ব্যৱস্থা কৰে নহয় বহুত প্ৰতিভা থকা ল'ৰা ওলাই আহিব, বহুত প্ৰতিভা থকা ল'ৰা জিলিকি উঠিব। গতিকে তেওঁলোকৰ সেই প্ৰতিভাখিনি প্ৰতিভা হৈ থাকি যায়, কাৰণ তেওঁলোকৰ অভিভাৱকে তেওঁলোকৰ মা দেউতাকে সেইটো সক্ষম নাথাকে যে তেওঁলোকক মানে ভাল এটা প্ৰশিক্ষণ দিবৰ কাৰণে চহৰলৈ পঠিয়াব পাৰে। সেইটো তেওঁলোকৰ মা দেউতাকৰ সেই পৰিস্থিতি নাথাকে, তেওঁলোকৰ অভিভাৱকৰ সেইটো মানে পৰিস্থিতি বা তেওঁলোকৰ সামৰ্থ্য সেইটো নাথাকে। গতিকে সেইখিনি ল'ৰা ছোৱালীক যাতে কিবা এটা সুযোগ দিয়ে, কিবা এটা সুবিধা পায় সেই ব্যৱস্থা কৰিব লাগে। আমাৰ ভিডিঅ' বহুত বনাই থাকে, বহুতে বনাই থাকে, কিন্তু এনে প্ৰতিভাবিলাকক দেখুওৱাৰ কোনো চেষ্টা নকৰে। কিন্তু মই আজি লক্ষ্য কৰিলোঁ যে এই ল'ৰাজনক প্ৰত্যেক দিনাখনে মই লক্ষ্য কৰোঁ, কিন্তু আজি মই চিন্তা কৰিলোঁ যে ভিডিঅ' এটা বনাই পেলাই মই শ্বেয়াৰ কৰোঁ যাতে সকলোৰে চকুত পৰে যে গাঁৱৰ ভিতৰতো বহুত প্ৰতিভা লুকাই আছে আৰু সেই প্ৰতিভাখিনি লাহে লাহে এনেকৈ হৈ যায় যে সময়ৰ সোঁতত মানে হেৰাই যায়গৈ। তেওঁলোকৰ প্ৰতিভা হৈ থাকি যায়, তেওঁলোকে বিকাশ কৰিবলৈ কোনো সুযোগ নাপায়, কোনো সুবিধাই নাপায়। গতিকে বন্ধুসকল, আপোনালোকক এটাই অনুৰোধ যে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। লক্ষ্য কৰক, এই ভিডিঅ'টো লক্ষ্য কৰক আৰু তাৰ মুখেৰে শুনিব। তাৰ পৰা তাক মই সুধিছিলোঁ যে সি ফুটবল খেলৰ প্ৰতি কিমান আগ্ৰহ, সেইটো বস্তু সুধিছিলোঁ। সি তেতিয়া মোক কৈছে যে 6 বছৰ নে 7 বছৰ বয়সৰ পৰা সি ফুটবল খেলি ভাল পায়। ঠিক আছে, তো ক্লাছ 8ত পঢ়া ল'ৰা, ক্লাছ 8ত পঢ়া ল'ৰাটোৱে ইমান তাৰ আগ্ৰহ, সেই আগ্ৰহটো দেখা পাই মই সঁচাকৈ ভাল লাগিলে। আৰু এটা কথা মই উপলব্ধি কৰিলোঁ যে তাক সেই সুযোগকণ যদি কোনোবাই নিদিয়ে, কোনোবাই সহায় নকৰে, তেতিয়ালৈকে সেই সুযোগকণ সি নাপাব। কাৰণ সেই সুযোগ পোৱাৰ সামৰ্থ্য নাই, কাৰণ তাৰ হেৰিতে দেখা পোৱা যায় যে সি সেইটো বস্তু কেতিয়াও নাপাব, কাৰণ সেইটো গাঁৱতেই থাকি গাঁৱতেই হেৰাই যাবগৈ। ঠিক আছে, সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে সেই সুযোগকণ এই ল'ৰাটোৱে, এই কণমানি ল'ৰাটোৱে যাতে সেই সুযোগকণ পায়, সুবিধাকণ পায়, তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেই সুবিধাকণ এই ল'ৰাজনে পায়। মই এই ল'ৰাজনৰ বাবেই এই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ যাতে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। চাই যাওক, তাৰ খেলখিনি চাই যাওকচোন। নামটো কি তোমাৰ? সুন্দৰ খেলে। কোন ক্লাছত? 8 ক্লাছত। ক্লাছ 8ত পঢ়া। স্কুলখনৰ নামটো কি আছিলে তোমাৰ? ফুটবল কেতিয়াৰ পৰা খেলা? কিমান সৰুৰ পৰা? ভালকৈ খেলিবলৈ মন আছে ন? মই ভিডিঅ'টো ভাইৰেল কৰিম, ঠিক আছে? তুমি যাতে ভালকৈ খেলিব পাৰা, মই তোমাক চাই আছোঁ, সেইকাৰণে মই ভিডিঅ'টো বনালোঁ, ঠিক আছে? ভালকৈ খেলা, মই ভালকৈ ভাইৰেল কৰিম, ঠিক আছে? গতিকে আপোনালোকে দেখা পালে যে তাক মই সুধিছিলোঁ, সুধি থাকোঁতেই তাৰ যোনটো মুখৰ ইমপ্ৰেশ্যন, সেই ইমপ্ৰেশ্যনটো কেনেকুৱা। তাৰ তাৰমানে সি এনেকুৱা মানে তাক মই সোধাৰ লগে লগে সি ভাবিছে যে মোক কিবা এটা সুবিধা কৰি দিব নেকি, কিবা এটা সুযোগ পোৱা ব্যৱস্থা কৰি দিব নেকি। তাৰ তাৰমানে আগ্ৰহটো, সেই আগ্ৰহটো তাৰ মুখতে ফুটি আহে আৰু তাৰ মুখেৰে আপোনালোকে শুনিলে যে সি কিমান বয়সৰ পৰা সি ফুটবল খেলি আহিছে। গতিকে সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যাতে সকলোৱে দেখা পায় তাৰ খেল। দেখিছেনে কেনেকৈ ফুটবল চাওক কি ষ্টাইল তাৰ, তাৰমানে আৰু বিভিন্ন ধৰণৰ অনুশীলন, তাৰ বিভিন্ন ধৰণৰ ফুটবলৰ হেৰি দেখা পাব আপোনালোকে, দেখিলে আচৰিত হ'ব। গতিকে আৰুতো মানে সবিশেষটো সি ভালকৈ নাজানিব, ধৰক সিতো ক'তো প্ৰশিক্ষণ লোৱা নাই, সি নিজে খেলি আছে, কিন্তু মই যোনটো আগ্ৰহ তাৰ দেখা পাইছোঁ, সেই আগ্ৰহটোক দেখি মই কৈছোঁ যে তাক যদি অকণমান সুযোগ দিয়ে, অকণমান সুবিধা দিয়ে, সি আগুৱাই যাব পাৰিব। নিশ্চয় সি এজন
ভাল দক্ষ খেলুৱৈ হ'ব পাৰিব আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিব, সুসন্মান কঢ়িয়াই আনিব পাৰিব। সেইবাবেই মই অনুৰোধ জনাইছোঁ সকলোকে যাতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। মই যাতে অসম চৰকাৰৰ চকুত পৰে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চকুত পৰে আৰু অকণমান বুজিবলৈ চেষ্টা কৰে যে অসমৰ গাঁৱৰ চুকে কোণে থকা প্ৰতিভাখিনিক অকণমান সুযোগ দিয়ে, সুবিধা দিয়ে তেওঁলোকে সেই প্ৰতিভাখিনিক উলিয়াবৰ কাৰণে, জিলিকাবৰ কাৰণে।